এখন ব্লেড এটা দমকলৰ পাৰ আৰু এটা নৃশংস হত্যাকাণ্ড এখন ব্লেডেৰে দমকলৰ পাৰতে ডিঙি ৰেপি হত্যা এগৰাকী ছাত্ৰীক ঘৰৰ দমকলৰ পাৰত তেজেৰে লুটুৰি পুটুৰি হৈ পৰি আছে মমি বেগম নামৰ ছাত্ৰীগৰাকী কাষতে পৰি আছে এখন চুকা ব্লেড অহৰহ বৈ আছে ছাত্ৰীগৰাকীৰ গাৰ পৰা তেজ পিছে কোনে কৰিলে এই নৃশংস হত্যাকাণ্ড পুনৰ এক ভয়ংকৰ ঘটনাই জোকাৰি গ'ল অসম দিনক দিনে ৰাজ্যত বৃদ্ধি পাইছে ভয়ংকৰ অপৰাধৰ ঘটনা পুনৰ গাৰ নোম শিয়ৰি যোৱা এক লোমহৰ্ষক ঘটনাই কঁপাইছে তীৰ্থনগৰী হাজো নিজৰ ঘৰৰ দমকলৰ পাৰতেই অতি নৃশংসভাৱে হত্যা কৰা হৈছে মমি বেগম নামৰ এগৰাকী ছাত্ৰীক পৰিয়ালৰ লোকসকল ঘৰৰ কামত ব্যস্ত হৈ থকাৰ সময়তে সুযোগ বুজি কোনো অচিনাকি লোকে আহি অতি নিৰ্মমভাৱে ডিঙি ৰেপি হত্যা কৰি থৈ যায় এই ছাত্ৰীগৰাকীক ইয়াৰ পিছতেই পৰিয়ালৰ লোক দমকলৰ পাৰলৈ বুলি আহোঁতেই প্ৰত্যক্ষ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ পৰিয়ালৰ সদস্যই প্ৰথমে এয়া আত্মহত্যা বুলি সন্দেহ কৰিছিল যদিও পিছত অহৰহ ৰক্তক্ষৰণ হোৱা তথা ডিঙিৰে পিঠোৱা প্ৰত্যক্ষ কৰাত এয়া হত্যাকাণ্ড বুলি কৰে মন্তব্য চাউজি যাওঁ গোটাই তেজ বোলো পুল্লিটো ইমান তেজ নলে তাৰ পাছত চাউ যদি ঘূৰাই পেলাই গলটো কাটাই আছে এই ভয়ংকৰ হত্যাকাণ্ডৰ পিছতেই পৰিয়ালৰ মাজত এতিয়া শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে প্ৰথম অৱস্থাত পৰিয়ালৰ লোকে ঘটনাস্থলীত কোনো অস্ত্ৰ প্ৰত্যক্ষ কৰা নাছিল যদিও পিছত ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে এখন চুকা ব্লেড পৰিয়ালৰ ভাষ্য অনুসৰি মৃত ছাত্ৰীগৰাকীৰ সৈতে কাৰোৰে শত্ৰুতাৰ কথা গম পোৱা নাছিল পৰিয়ালৰ লোকে সুৰেন দাস মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা প্ৰথম ষান্মাসিকৰ ছাত্ৰী মমি বেগম আছিল পঢ়া শুনাটো যথেষ্ট ভাল হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা মেধাৱী বঁটাও লাভ কৰিছিল মমি বেগম নামৰ ছাত্ৰীগৰাকীয়ে ফাইনাল পাছ কৰিছে ফাইনাল পাছ কৰিছে কোন কলেজৰ পৰা বিজেলি পৰিয়াৰ পৰা পাছ কৰিছে আজি তাৰমানে তাই ফাৰ্ষ্ট পাইছি আজি গামচা পিন্ধিছে তাতে গৈছিল ছোৱালীকেইটাই সিফালে ফুৰিব গেছি ফুৰি অহাৰ পিছত ডেস্কিটো ধুই লৈ মই ভাতকেইটা বনাও তাই ডেস্কি ধুবা যাই কিনে চাই যি তাতে পৰি আছে তাৰপিছত কৈছি কি বোলে হেৰি অ আম্মা হেৰি আটা বাঢ়ি আছে আৰু মই কি কি হৈছে সেইটো কোৱা নাই মই বোলো কিবা বিচাৰ চিচাৰ দেখা পাইছি নেকি তাৰ পৰা আকৌ সৰু ছোৱালীটো আটা পাচ্ছি তেতিয়াও কাণ ধৰি মই দম গলটো আমাৰ অলপ পিছলা সেইকাৰণে তাতে পৰিলা নেকি চাও যি যাওঁ গোটাই তেজ বোলো পুল্লিটো ইমান তেজ নলে তাৰ পাছত চাও যদি ঘূৰাই পেলাই গলটো কাটাই আছে তাতে আকৌ চাচো মই চব হয় কিবা দাও কটাৰ কিবা বিলেট চিলেট আছে নে একো পৰি থকা নাই এতিয়া আপুনি দেখিলে যে জীৱিত অৱস্থা আছে নাই 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 সন্দেহ কি হয় এতিয়া আপোনালোকৰ মানে এতিয়া কি কম সেনকে এতিয়া ক'বতো নোৱাৰিম না কাৰোবাৰ লগত কিবা কাজিয়া আছে কাৰো লগত কাজিয়া নাই আমাৰ এইখিনি সময়ত ঘৰৰ মানুহখিনি ক'ত আছে মই ইয়াতে বহি আছো মাকে তাৰমানে তাতে কিবা পাকঘৰত খৰি নি আছে ইয়াৰ পৰা খৰি নি আছে তাত মই অকলে বহি আছো তাৰ পাছত আকৌ তাইক খেদি দিয়াৰ পিছত গম পালো কথাখিনি কাৰোবাৰ লগত ভাল পোৱা এনেকুৱা দি থোৱাই আছে ভাল মানে ঠিক বিয়া ঠিক দি থোৱাই আছে এতিয়া কি হৈছে দুৱৰে মাজত যদি কিবা আছে সেইটো নাজানো তেনেকুৱা হ'ব পাৰে নেকি সেইটো এতিয়া আহা যাহা কৰি আছে সেইটো হ'ব পাৰে বুলি কেনেকে কম এতিয়া সিহঁতৰ মাজত কি চলি আছে এতিয়া আজি আপোনালোকৰ সন্দেহটো কি হৈছে তাৰমানে নিজে আজি এইটো কি সন্দেহ হৈছে এতিয়াতো ক'ব নোৱাৰিম এতিয়া তাই অলপ যদি হুচ থাকিল হয় কিবা এটা যদি কলা হয় তেওঁ আমি এটা কিবা ক'ব পাৰিলো হয় ছোৱালীজনী কি পঢ়ি আছিল বুঢ়ী হৈ পঢ়ি আছিল কি পঢ়ি আছিল তাই বিয়ে বিয়ে পঢ়ি বিয়ে ফাইনাল পাছ কৰিছে ফাইনাল পাছ কৰিছে কোন কলেজৰ পৰা বিজেলি পৰিয়াৰ পৰা পাছ কৰিছে আজি তাৰমানে তাই ফাৰ্ষ্ট পাইছি আজি গামচা পিন্ধিছে তাতে গৈছিল তাৰ পাছত আকৌ আহি পেলাই এই ঘটনাটো আপুনি কোন হয় ছোৱালীজনী মোৰ খুৰীয়েক
মই হাজোত গৈছিলোঁ, গৈ ইয়াৰ পৰা মোক ফোন গৈছে যে আমাৰ কোৱাৰপুৰত একজন হেৰি হৈছে, ছুইচাইড কৰিছে। মই কৈছোঁ কেনেকৈ ছুইচাইড কৰিলে? কৈছে গল কাটি পেলাই হেৰি দংকলঘৰতে পৰি আছে। তাৰপিছত মই সুধিলোঁ ক'ৰ ছোৱালী, মোৰ এলেকাৰ পৰে নেকি? আপুনি গাঁওবুঢ়া হয়? হয়, মই গাঁওবুঢ়া হয়, কিন্তু মোৰ এলেকাৰ নহয়। তেওঁলোকে ইয়াতে স্থায়ীভাৱে আছে যদিও তেওঁলোকৰ ভোট চব সৈনিধিয়াত আছে। তাৰপিছত মই নাম চাম সুধিলোঁ, তেওঁৰ দেউতাকৰ নাম ইক্ৰাম আলী, ছোৱালীটোৰ নাম মবি বেগম, বয়স 18-19 বছৰমান হ'ব। তেওঁ দংগত আহি পৰি আছে, সেইখিনিয়ে আৰু মোক জনাইছে। তাৰপিছত মই অচি ছাৰক মই জনাইছোঁ। কেনেকুৱা অৱস্থাত পৰি আছিল? সেনেকৈ মই দেখা নাই, মই পুলিচৰ লগত পিছত আহিলোঁ, পুলিচৰ পিছে মই আহিছোঁ। পৰিয়ালৰ লোকে কি বুলি কৈছে আপোনাক? পৰিয়ালৰ লোকে কৈছে আগতে তাৰমানে ছোৱালীটো এক জেগাত পলাই গৈছিলে, পলাই যায় তাৰপিছত আৰু বয়স নোহোৱাৰ কাৰণে ছোৱালীটো লৈ আহিছে, আহি কিবা লেখা পঢ়া কৰি থৈ দিছে। এই বিয়াৰ কিবা তাৰিখো হোৱা বুলি শুনিছোঁ, সেইখিনিয়ে আৰু গম পাওঁ। পৰিয়ালৰ লোকে এয়া হত্যা বুলি ভাবিছে নে আত্মহত্যা বুলি ভাবিছে? কিবা আপোনাক জানিব দিছে? সেইটো মই সুধিব মই চান্স পোৱা নাই। এতিয়াতো তেওঁলোকে কান্দা কাটাত ব্যস্ত হৈ আছে। যিটো অৱস্থাত পৰিয়াললোকে দেখিছে, পৰিয়াললোকে আপোনাৰ সন্দেহেৰে কি হ'ব পাৰে? সেইটোতো আৰু আমি হত্যা বুলিয়ে ক'ব পাৰিম, যিহেতুকে ব্লেড চিলেট পাইছোঁৱে, তাত ব্লেড চিলেট উদ্ধাৰ কৰা গৈছে, পুলিচে চেছ কৰিছে। সেইটোতো আৰু নিজেই ছুইচাইড কৰি পেলাই মৰিব পাৰে। কলেজীয়া ছাত্ৰী আছিল? কলেজীয়া ছাত্ৰী আছিলে। এতিয়া পুলিচে এনকুৱাৰী যিটো পায় সেই সময়ত ঘৰত কোনোবা আছিলে? সেইটো গম নাপাম মই। হাজোৰ পৰা ব্ৰিগু দাসৰ সহযোগত বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।